নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল, তাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ যে আমি অলপ দুখ পাইছে যে আজি ঐদ্যল প্ৰক্ৰিয়া আছিলে। নৱসৈনিক কেণ্ডিডেটছৰ আগতে ইতিমধ্যে কি কয় ৰেজেক্ট হৈছিলে। আমাৰ পাৰ্টিৰ ফালৰ পৰা ছাবচিডিউট কেণ্ডিডেট হিচাপে আমাৰ ইঞ্জিনিয়াৰ বিনীতা ডেকা আপোনালোকৰ সন্মুখত আছে, তেওঁ আছিলে। তাৰ লগতে আমাৰ EM ডাঙৰীয়া ঘনশ্যাম দাস, তেওঁ নিৰ্দলীয়ভাৱে ইতিমধ্যে নমিনেশ্যন দিছিলে। আজি ঘনশ্যাম দাস ডাঙৰীয়াই নমিনেশ্যন উদ্যোগ কৰিছে আৰু গণশিক্ষা পাৰ্টিৰ তৰফৰ পৰা আজিৰ পৰা আমাৰ বিনীতা ডেকা ইতিমধ্যে কোকৰাঝাৰ সমষ্টিত 1 নম্বৰ কোকৰাঝাৰ সমষ্টিত গণশিক্ষা পাৰ্টিৰ কেণ্ডিডেট হিচাপে আজিৰ পৰা ঘোষিত হৈছে। আৰু লগতে গণশিক্ষা পাৰ্টিৰ যিটো চিম্বল টৰ্চলাইট, তেওঁৰ ইলেকশ্যনৰ প্ৰতীকটো টৰ্চলাইট হ'ব। মই এই চেগতে প্ৰথমতে আমাৰ ঘনশ্যাম ডাঙৰীয়াক আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেখেতে যি এটা ডাঙৰ অন্তৰৰ হৃদয়ৰ হিচাপে তেওঁ এইখিনি দায়িত্ব লৈ কেনে বিনীতা ডেকা আগবঢ়াই দিছে। আৰু আমি বিশ্বাসী যে বিনীতা ডেকা এইবাৰ কোকৰাঝাৰ 1 নম্বৰ লোকসভা সমষ্টিত নিশ্চিতভাৱে জয়যুক্ত হ'ব। এই চেগতে মই আমাৰ শুভাকাংক্ষী সমৰ্থক ভোটাৰ ৰাইজক, আমাৰ GSPৰ পৰা আৰম্ভ কৰি অৱশিক্ষা সমিতিৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতীয় দল সংগঠনৰ সন্মানীয় বিষয় বা অধ্যক্ষসকল আজি সকলোৱে মৰ্মাহত হৈছে নৱসৈনিক ইয়াত কেণ্ডিডেট হ'ব নোৱাৰাৰ কাৰণে। গতিকে ৰাজনৈতিক ক্ষেত্ৰত এনেকুৱা উত্থান পতন থাকে, এইটো আমি সহজভাৱে মানি লৈছোঁ। কিন্তু আমাৰ লগত যেনেধৰণৰ প্ৰতাৰণা কৰা হ'ল, আমাৰ লগত যি ধৰণে চাউল কৰা হ'ল, মই ভাবোঁ তাৰ প্ৰতিশোধ হিচাপে এইবাৰ যাতে সকলো ৰাইজে টৰ্চলাইটৰ ছবিত ভোট দিয়ে, মই এইটো আশা কৰিছোঁ। মই সাধাৰণ এটা নমুনা আপোনালোকক ল'ব পাৰোঁ। যিয়েই নহওক আপোনালোকে আমাৰ ওচৰত আছে কৃতজ্ঞ, আমি আপোনালোক ধন্যবাদ দিছোঁ। আৰু যিসকলে আমাৰ বিৰোধীসকলে আমাৰ প্ৰতি এই ধৰণৰ আচৰণ কৰিছে, তেওঁলোকক আমি ব্যক্তিগত একো বেয়া নাপাওঁ, তেওঁলোকে কৰক, কিন্তু ৰাজনৈতিকভাৱে তাৰ কি কয় আমি উত্তৰ দিম। আৰু এই চেগতে আমাৰ বিনীতা ডেকাৰ অলপ কথাটো আমি কৈছোঁ যে বিনীতা ডেকা আমাৰ গাঁৱৰে ছোৱালী, তেওঁ তাতে স্কুলতে পঢ়া পাতি কৰি ডাঙৰ হৈছে, তেওঁ গোটেই কথাখিনি জানে। তাৰপিছত আকৌ এটা কথা যে আজি আমাক লৈ যিটো সৰুকচ বা এনেধৰণৰ কথা আছে, বিনীতা ডেকাৰ যদি বেকগ্ৰাউণ্ডটো চাব যায় তেতিয়াহ'লে তাত এনেকুৱা ধৰণৰ কোনো নাপায়। তেওঁলোক আমাৰ কছাৰীসকলৰ ঠেঙুৱা ৰজা বুলি আপোনালোকে বহুতে জানে কিজানি। সমগ্ৰ উত্তৰাঞ্চলৰ ৰঙিয়া উত্তৰাঞ্চলৰ গোটেই জেগাবিলাক তেওঁৰ ৰাজত্বৰ সময়ত তেওঁৰ দায়িত্বত আছিলে। তেওঁলোকৰ বংশধৰ আহি আজি বিনীতা ডেকা পৰ্যায় পাইছে। গতিকে কালি আমাৰ নিচিনা সমস্যাত তেওঁলোকে নপৰে। আৰু সঁচাকৈ আজি অসম চৰকাৰে নিজে দাস, ডেকা, শৰণীয়া, হাজৰিকা, বৰা উপাধি লোকসকলক তেওঁলোকে এটা ক্লাব কৰি কেনে এইখিনিক শৰণীয়া কছাৰী বুলি আইডেণ্টিফাই কৰি অলৰেডি চেণ্ট্ৰেলত পঠাইছে, চেণ্ট্ৰেল লিষ্টত এইটো ইনক্লুড কৰাৰ কাৰণে কছাৰী শৰণীয়া হিচাপে। গতিকে সেইসকল লোকে নৱসৈনিয়াৰ লগত কৰা ব্যৱহাৰক লৈ যি ধৰণে ক্ষুণ্ণ, দূষিত, মৰ্মাহত হৈছে, সেই দায়িত্ব কিন্তু আজি বিনীতা ডেকাৰ। গতিকে হয়, আমি জানো তেওঁ ইলেকশ্যনত আকৌ চেলেঞ্জ কৰিব, ইতিমধ্যে তাত কি অবজেকশ্যন দিছিলে। গতিকে চেলেঞ্জ কৰিলেও এইবাৰ জনক লালৰ নিচিনা লোকসকলে কিন্তু কোনো কাৰণে পাত্তা নাপায়। আৰু অসম চৰকাৰে নৱসৈনিয়াৰ যিটো ব্যৱহাৰ কৰিলে, মই ভাবোঁ বিনীতা ডেকাৰ সেইটো কৰিব নোৱাৰিব। আৰু হিষ্ট্ৰিকেলি তেওঁলোকে প্ৰমাণ কৰিব পাৰিব। আৰু সেইকাৰণে কৈছোঁ যে এই মানুহখিনিৰ যিটো হেৰুৱা অধিকাৰ, মৰ্যাদা, সেইখিনি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিনীতা ডেকা এটা মাইলৰ খুঁটি হ'ব বুলি আমি ভাবোঁ। আৰু মই ৰাইজক কৈছোঁ যে বিনীতা ডেকা কোন, আপোনালোকে এইটোলৈ বেছি যাব দৰকাৰ নাই, কাৰণ বিনীতা ডেকাক নৱসৈনিয়াৰ ছাবচিডিউট হিচাপে দিয়া হৈছে। আপোনালোকে আমাক যিখিনি ভাল পায়, যিখিনি মৰম দিছে, সেইখিনি টৰ্চলাইটৰ চবত ভোট দি GSPক দিয়ক, বিনীতা জিকক। আমি এটা কথা ক্লিয়াৰলি কৈছোঁ যে বিনীতা ডেকা আমাৰ ৰাইজৰ বা আমাৰ নেতাসকলৰ আদেশ নিৰ্দেশ মতে তেওঁ দায়িত্ব পালন কৰি যাব। আৰু কোৱালিফিকেশ্যন হিচাপে তেওঁৰ যিখিনি অৰ্হতা, যিখিনি অভিজ্ঞতা আছে, তেওঁৰ যিখিনি গুণগত আছে, আমি ভাবোঁ এজন বেষ্ট পাৰ্লিয়ামেণ্টত হোৱাৰ কাৰণে সেইখিনি যথেষ্ট। আৰু তাৰ কাৰণে আমি যিমানখিনি গাইড কৰিব লাগে, যিমানখিনি সহায় কৰিব লাগে,
আমি কৈছোৱে আমাৰ বাচ্চা ভাই মই আমাৰ কাৰণে গোটেই মানুহখিনি আমি যদি নিজৰ কাৰণে 100 ঘণ্টা কষ্ট কৰিছিলোঁ বা 100% দিছিলোঁ আমি বিনীতা ডেকাৰ কাৰণে 200% দিম চাব খোজে কি হৈছে নহৈছে আচলতে আছিলে এইখন আমাৰ চাৰ্টিফিকেট এখন চাৰ্টিফিকেট এটা কথা ধৰিছে আমাৰ বড়ো ৰাভা বড়োটো কাটা আছিল কিন্তু তেওঁলোকৰ মানে ইয়াত ইনিচিয়েল লাগিছিল কিন্তু সবতকৈ ইণ্টাৰেষ্টিং কথা তেওঁলোকৰ কমিশ্যনে ইয়াত চহী কৰিছে আৰু ইয়াত কোনো ডিফেক্ট নাই এই এজন মানুহে লিখিছে এজন মানুহে কাটিছে যদি তেনেকুৱাই আছিল তেওঁলোকে নিশ্চিতভাৱে এই কথাটো তেওঁলোকে শুধৰণি কৰিব লাগিছিল এই সময়ত আমি 16-17 বছৰ এজন যুৱক আছিলোঁ আমাৰ এই ধৰণৰ কোনো অভিজ্ঞতা নাছিল আইনত দ্বিতীয়তে আমাৰ ইয়াত ফটোটো নাছিলে কিন্তু আপোনালোকে দেখিব যে আমি যেতিয়া ৰিচিভ কৰিছিলোঁ এখন কপি ট্ৰাইবেল সংঘৰ পৰা ট্ৰাইবেল সংঘত এই দেখিছে আপুনি 1 2 3 4 5 নম্বৰ এইটো নৱসেনা ফটো আছিলে গতিকে এইখন যে জেনুইন আপোনালোকে যদি তাৰে ফুটেজবিলাক চাই দেখিব তাতে কেৱল ৰিটাৰ্নিং অফিচাৰৰ দায়িত্ব আছিল এইখন আচলতে সঁচা হয়নে নহয় বা চাৰ্টিফিকেট হয় এইখন চাবলৈ তাতকৈ বেছি এখন আছিলে তাৰপিছত যে কুৱেৰি কৰিছে আচৰিত কথা যে তেওঁ চাৰ্টিফিকেট কুৱেৰি কৰিছে কিন্তু আমাৰ নলবাৰী DC কোৰ্টত দহাই দিছে আপোনালোকে জানে এইখন আছিল 1986ত লোৱা চাৰ্টিফিকেট আৰু আমাৰ যিটো চেলেঞ্জ আছিল সেইখন আছিল 2011 চনৰ কাৰণ হ'ল যে বিগত সময়খিনিত আমি যেতিয়া স্কলাৰশ্বিপৰ কাৰণে চাৰ্টিফিকেট উলিওৱা হৈছিলে 89ত আমি ঘৰ এৰিছিলোঁ 2010ত আমি ৰিটাৰ্ণ আহিছিলোঁ মূলনীতি লৈ বা আলোচনা হৈছিলে তাৰপিছত আকৌ 2009ত আমাৰ প্ৰমীলাৰাণী ডাঙৰীয়া ব্ৰহ্ম যে আমাৰ বিৰুদ্ধে কেছ কৰিছিলে তেওঁলোকে তেওঁৰ মন্ত্ৰিত্বৰে এটা ডিচিশ্যন হৈছিল বিভিন্ন জাতীয় দল সংগঠনবিলাকৰ লগত ট্ৰাইবেল সংঘৰ লগত হৰ্ণকাছী সংগঠনৰ লগত তেওঁলোকে কৈছিল যে এই দাস ডেকা হৰ্ণে লেখা যিখিনি মানুহ তেওঁলোকক এতিয়াৰে পৰা তেওঁলোকে বড়োসকলৰ এটা পাৰ্ট বুলি তেওঁলোকে ধৰি লৈ কেনে তাত বড়ো কছাৰী বুলি চাৰ্টিফিকেট দিছিল তেতিয়া এখন প্ৰয়োজনো নাছিল আমাৰ আৰু যিহেতু আমাৰ জানে আপোনালোকে সেই দিনত আমাৰ নামত এখন কাগজ পত্ৰ পালে হয়তো গুলি কৰা কথা আছিলে ঘৰৰ মানুহক সেইকাৰণে মাদাৰে সেই মই ক'ত কেনি লুকাই থৈছিলে যেতিয়া আমাৰ কেছৰ এনেকুৱা হ'ল তাৰপিছত এইখন ওলাইছিলে যিয়ে নহওক এইখন ইয়াত যেতিয়া আমাৰ সম্পূৰ্ণ ৰিটাৰ্নিং অফিচাৰে অবৈধভাৱে এইটো হেৰি কৰিছে এইটো খাটাং কোৰ্টত গ'লে আমি ইয়াৰ ন্যায় পাম কিন্তু আমাৰ বহুত ৰাইজে সুধিছে আমি কোৰ্টত কেলৈ যোৱা নাই আচলতে ইলেকশ্যনটো এটা অট'নমাছ বডি হয় তেওঁলোকৰ কিছুমান প্ৰচিডিউৰ আছে এইটো গ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্ট যাব নোৱাৰোঁ আমি ডাইৰেক্ট যাব লাগিব আমি হাইকোৰ্টৰ পিছত সুপ্ৰিম কোৰ্ট আৰু যাওঁতে এই গোটেই ইলেকশ্যন পিটিশ্যন যেতিয়া এইটো ইলেকশ্যন পিটিশ্যন হ'ব বেলেগ একো নহয় ইলেকশ্যন পিটিশ্যন হোৱাৰ লগে লগে এইটো খুব বেছি যে সোনকালে হয় সিদ্ধান্ত 1.5 বছৰ লাগিব আৰু বেছি হ'লে হয়তো 5 বছৰ যাব গতিকে 1.5 বছৰত ৰাজনীতিত বহুত হাৱা পানী চেঞ্জ হৈ যাব সেইকাৰণে আমি বেটাৰ অপশ্যন হয় আমি এইটো ইলেকশ্যন কমিশ্যনক বা আমি চেলেঞ্জ কৰিম আমাৰ কাৰণে টাইম আছে এইটো 15 দিনৰ টাইম আছে আপাতত আমি ইলেকশ্যনটো শেষ কৰি ল'ম আৰু ইলেকশ্যনত যাতে আমাৰ কেণ্ডিডেট জিকে তাৰ কাৰণে যিমান যি ব্যৱস্থা লাগে আমি এইখিনি কৰিম আৰু মই বিনম্ৰভাৱে ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ দুখ আপোনালোকৰ হেৰি সহানুভূতি আপোনালোকৰ যিটো সমৰ্থন এইটো মই নিশ্চিতভাৱে মই তাৰ কাৰণে মানে কৃতজ্ঞ আপোনালোকৰ ওচৰত হয় নৱসেনাক তেওঁলোকে ৰাজনৈতিকভাৱে শ্বহীদ ঘোষণা কৰিছে বা শ্বহীদ কৰাৰ চেষ্টা কৰিছে কিন্তু নৱসেনা এনেকুৱা নহয় যে তেওঁ মৰি জীয়াই আছে আজি যিখিনি আছে আমাৰ বনাছ ইয়াৰ আগতে 70 বছৰত আমি বহুতবাৰ মৰিছিলোঁ কিন্তু হয়তো ভাবোঁ বিনীতা ডেকা যথেষ্ট আমাতকৈ বেছি আগত গুচি যাব এই ধৰণৰ কিন্তু সম্ভাৱনাৰ কাৰণে তেওঁক আমি আচলতে পাৰ্টিলৈ আনিছিলোঁ কিন্তু হয়তো এনেকুৱা এটা মুহূৰ্ত আহিল য'ত তেওঁক আমি পাৰ্টিৰ পৰা কেণ্ডিডেট হিচাপে থিয় কৰিব লগা হ'ল আমি সেইকাৰণে সকলোৱে শুভেচ্ছা দিছোঁ সহযোগিতা আছে তেওঁৰ কোনো লাইবিলিটিছ নাই চব লাইবিলিটিছ নৱসেনা আছে হীৰাসেনা আছে ৰাইজে যিমানখিনি হীৰাসেনাক ভাল পায় সমৰ্থন দিছে সেই দিছে যাতে সেইখিনি বিনীতা ডেকা MP হোৱাৰ ক্ষেত্ৰত সহায় কৰে চাওক ইছ্যু কথাখিনি আমি কৈছোঁ যে ইছ্যু কথাখিনি তেওঁ যদিও জানে কিন্তু পাৰ্টিৰ মূল ইছ্যুখিনি পাৰ্টি হ'ব সেইকাৰণে কৈছোঁ যে আমাৰ প্ৰথম হ'ল BTCত এতিয়াও স্থায়ী শান্তি প্ৰতিষ্ঠা মানে স্থায়ী প্ৰতিষ্ঠা হ'ব লাগে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীবিলাক যিবিলাক অধিকাৰ মৰ্যাদা তেওঁ ভূমি অধিকাৰ হ'ল ভাষা অধিকাৰ হ'ল এইবিলাক যাতে ইয়াত মানে প্ৰতিষ্ঠিত হয় তাৰ লগতে চাকৰি বাকৰিৰ পৰা সংস্থাপনৰ পৰা বিভিন্ন কাম কাজত যাতে কোনো এনেকুৱা ধৰণৰ মানে স্বজন তখনবিলাক নাথাকে যাতে সকলো জাতি জনগোষ্ঠীয়ে পায় আৰু লগতে আমাৰ চিডলিঙৰ যিবিলাক বিষয় আছে ইয়াত ৰাজবংশী হওক আদিবাসী তেওঁলোকে ইতিমধ্যে তেওঁলোকে ST হোৱাৰ কাৰণে বহু ধৰণে তেওঁলোকে চেষ্টা কৰিছে আন্দোলন কৰিছে চৰকাৰৰ সহযোগী ভোট দিছে সেইটো হ'ব পৰা নাই আৰু এই বিষয়ত পাৰ্লিয়ামেণ্টত আজি মই কোৱাৰ হয়তো সুবিধা নাথাকিব এই গোটেইবিলাক বিষয় তেওঁ উত্থাপন কৰিব